নমস্কাৰ বন্ধুসকল, মই ধ্ৰুৱজ্যোতি হালৈ পুনৰ এটা ভিডিঅ' লৈ আহিলোঁ alljobassam.com ৱেবছাইটটোৰ মাধ্যমেৰে। আজিৰ ভিডিঅ'টোৰ বিষয়বস্তু হ'ল যে অসম গভৰ্ণমেণ্টৰ আপোনাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পঢ়াইছে। গ্ৰেড 3 হ'ল অৰ্থাৎ অফিচ এছিষ্টেণ্ট আৰু পিয়ন পঢ়াইছে, তাৰ বিষয়ে আলোচনা কৰিম বিভিন্ন ডিষ্ট্ৰিক্টত। গতিকে যিসকল বন্ধু গ্ৰেড 3 আৰু গ্ৰেড 4 পদত এপ্লাই কৰিব বিচাৰে তেওঁলোকে আমাৰ ভিডিঅ'টো ভালদৰে চাই এপ্লাই কৰিব বুলি মই এটা আশা ৰাখিলোঁ। ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে বন্ধুসকলক অনুৰোধ যে যিসকল বন্ধুই আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিলে যেন, আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কৰে যেন, আৰু যিসকল বন্ধুৱে আমাৰ alljobassam.com ৱেবছাইটটোৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলটো জইন হোৱা নাই তেওঁলোকক মই ডেছক্ৰিপশ্যনত লিংক দি দিম, লিংকত গৈ পেলাই আপোনালোকে জইন হ'ব পাৰিব। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ চিৰাং, জাজিগেলি, শোণিতপুৰ জাজিগেলি আৰু কামৰূপ জাজিগেলিত আপোনাৰ অফিচ পিয়ন, অফিচ এছিষ্টেণ্ট আৰু পিয়ন পঢ়াইছে, তাৰ বিষয়ে আলোচনা কৰিম। উক্ত ৰিক্ৰুটমেণ্টৰ আপোনাৰ কোৱালিফিকেশ্যন হ'ব আপোনাৰ অফিচ এছিষ্টেণ্টৰ আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব, লগতে কম্পিউটাৰ ডিপ্ল'মা থাকিব লাগিব অথবা চাৰ্টিফিকেট থাকিব লাগিব, গুড টাইপিং থাকিব লাগিব, লগতে নলেজ অফ ফাইল মেনেজমেণ্ট থাকিব লাগিব। আৰু উক্ত ৰিক্ৰুটমেণ্ট অফিচ এছিষ্টেণ্টৰ আপোনাৰ বয়সৰ সীমা হ'ব 21ৰ পৰা 40 বছৰ হ'ব লাগিব, আৰু আপোনাৰ দৰমহা হ'ব 15,000 প্ৰতি মাহে। এতিয়া আহিল পিয়ন পদ। পিয়ন পদত আপোনাৰ দৰমহা হ'ব 10,000 প্ৰতি মাহে। কোৱালিফিকেশ্যন 8 পাছ অথবা মেট্ৰিক পাছ হ'ব লাগিব। বয়স হ'ব আপোনাৰ 18ৰ পৰা 40 বছৰ হ'ব লাগিব। আৰু উক্ত গোটেইকেইটা ৰিক্ৰুটমেণ্টৰ মই ডিটেইলছ মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকক। ডেছক্ৰিপশ্যনত গৈ পেলাই আপোনালোকে লিংকত গৈ এপ্লাই কৰিব পাৰিব। গতিকে এপ্লাই কেনেকৈ কৰিব? এতিয়া মই প্ৰথমতে কওঁ চিৰাং জাজিগেলিত কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে ক'ম। চিৰাং জাজিগেলিত আপোনাৰ এপ্লাই কৰিবলৈ আপোনাৰ চিৰাঙৰ জাজিগেলি যিটো অফিচিয়েল ৱেবছাইট আছে chirang.dcode.gov.in, সেই ৱেবছাইটত গৈ আপোনালোকে কেৰিয়াৰ অপশ্যনত গৈ আপোনালোকে এপ্লাই কৰিব। মই ডেছক্ৰিপশ্যন লিংক দি দিম আপোনালোকক, তাতে গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব। তাত লিংক থাকিব আৰু গোটাই অফিচিয়েল এডভাৰটাইজমেণ্টৰ ডিটেইলছৰ থাকিব। গতিকে আপোনালোকক তাত গৈ পেলাই এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সট আহিল আপোনাৰ শোণিতপুৰ ডিষ্ট্ৰিক্ট। শোণিতপুৰ ডিষ্ট্ৰিক্টৰ আপোনাৰ অফিচ এছিষ্টেণ্টৰ আপোনাৰ এটা পদ আছে আৰু পিয়নৰো এটা পদে আছে। আপুনি এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবলৈ বন্ধুসকলে ষ্টেণ্ডাৰ্ড ফৰ্মৰ নিজৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এজ প্ৰুফ, কাষ্ট চাৰ্টিফিকেট, ভেলিড এমপ্লয়মেণ্ট এক্সেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডৰ চাৰ্টিফিকেট, ডিপ্ল'মা আৰু আদি ডিগ্ৰী 3 কপি ফটো দি আপোনালোকে মই এইটো এড্ৰেছত আপোনাৰ ডিষ্ট্ৰিক্ট ছেছন জাজ কাম চেয়াৰমেন, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, শোণিতপুৰ, তেজপুৰ, তাত এই উক্ত এড্ৰেছটোত আপোনালোকে পঠাব পাৰিব। আৰু উক্ত ৰিক্ৰুটমেণ্টৰ আপোনাৰ লাষ্ট ডেট হ'ব 20 মে 2024। মই ডেছক্ৰিপশ্যনত লিংক দি দিম আপোনালোকক। তাৰ লিংকত গৈ পেলাই আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ আৰু এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি আপোনালোকে ফিল আপ কৰিব পাৰিব। তাৰপিছত নেক্সট আহিলে আপোনাৰ কামৰূপ জাজিগেলি। কামৰূপ জাজিগেলি আপোনাৰ অফিচ এছিষ্টেণ্টৰ পদ আছে আপোনাৰ এটা, আৰু পিয়নৰ পদ আছে এটা। এপ্লাই কেনেকৈ কৰিব? আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্মৰ নিজৰ যাৱতীয় ডকুমেণ্টছখিনি গাঁঠি দি ফিল আপ কৰি আপোনালোকে ছেক্ৰেটাৰী, ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি, কামৰূপ আমিনগাঁও, জাজিগেল কোৰ্ট কমপ্লেক্স, কামৰূপ আমিনগাঁও, পিন নম্বৰ 781031, উক্ত এড্ৰেছত আপোনালোকে 21 মে 2024 ভিতৰত পঠাব লাগিব। মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে লিংকত গৈ পেলাই এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰি আৰু এডভাৰটাইজমেণ্ট ডিটেইলছটো ল'ব পাৰিব। ঠিক আছে, গতিকে গোটেই ভিডিঅ'টো শেষ কৰাৰ আগতে বন্ধুসকল আকৌ আৰু এটা অনুৰোধ যে যিসকল বন্ধু আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি যেন, আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰে যেন, আৰু আমাৰ alljobassam.com যিটো ৱেবছাইট আছে এই ৱেবছাইটৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেল যিসকলে ফ'ল' কৰা নাই তেওঁলোকে কাৰণে মই ডেছক্ৰিপশ্যনত লিংক দি দিম। আপোনাৰ লিংকত গৈ পেলাই আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম চেনেলটোত জইন হ'ব পাৰিব। এইখিনি কৈয়ে মই ভিডিঅ'টো সামৰণি মাৰিলোঁ। ধন্যবাদ।